5.9 ৰিক্টাৰ স্কেলত ইতিমধ্যে হৈ যোৱা ভূমিকম্পৰ বিভিন্ন ক্ষয়ক্ষতি আৰু ইয়াৰ প্ৰভাৱসমূহ মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখুৱাবলৈ যত্ন কৰিছোঁ। শুনা পোৱা গৈছে যে ভূমিকম্পৰ প্ৰবল জোকাৰণিৰ ফলত প্ৰকাণ্ড গছ এজোপা মাটিত বাগৰি পৰিছে। ঘটনাটোৰ এক্সক্লুচিভ ভিডিঅ' মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ যত্ন কৰিলোঁ। কি আচৰিত চাওকচোন, কি আচৰিত ঘটনা। শুনা পাইছোঁ আকৌ ক'ৰবাত বোলে কিবা হ'ল। বলকচোন বন্ধুসকল গৈ চাওঁ, বলক। কি সাংঘাতিক ভূমিকম্পহে বন্ধুসকল, চাওকচোন কি আচৰিত দৃশ্য। চাওকচোন কিদৰে ফাট মেলিছে, চাওকচোন বন্ধুসকল। মই ক'লে হয়তো আপোনালোকে বিশ্বাস নকৰিব, আপোনালোকে নিজেই চাই লওকচোন বাৰু। চাওকচোন কিদৰে ফাট মেলিছে আপোনালোকে, চাওকচোন। ইতিমধ্যে হৈ যোৱা ভূমিকম্পটোৰ ওপৰত ভিন্ন ভিন্ন বৈজ্ঞানিকে বিভিন্ন মতামত আগবঢ়োৱা পৰিলক্ষিত হৈছে। ৰাজনৈতিক দল সংগঠনসমূহেও কোনো প্ৰকাৰে পিছ পৰি ৰোৱা নাই। হৈ যোৱা এই আৰ্থকুইকৰ বাবে বিজেপিয়ে কংগ্ৰেছক জগৰীয়া কৰিব বিচাৰিছে আৰু কংগ্ৰেছে বিজেপিক। কিন্তু কি জানেনে বন্ধুসকল, মোৰ বোধেৰে এই সমগ্ৰ ষড়যন্ত্ৰৰ অন্তৰালত আছে আম আদমি পাৰ্টিৰ হাত। মই নিজে একো নকওঁ, আপুনি নিজেই চাওকচোন গছজোপাৰ কি অৱস্থা হৈছে, চাওকচোন আপুনি। বহুতে হয়তো ভাবিব পাৰে মোৰ বাইকখন চাগে ভূমিকম্পত পৰা নাই। বন্ধুসকল ভয় লাগিছেনে চাই, চাওকচোন। ভূমিকম্পৰ বিভিন্ন প্ৰভাৱ ইতিমধ্যে আপোনালোকে দেখা পালে। জানে যদি কমেণ্ট কৰি জনাবচোন এয়া আকৌ কিহৰ প্ৰভাৱ। কি সাংঘাতিক ভূমিকম্প বন্ধুসকল, আপোনালোকে চিন্তা কৰকচোন। পোষ্টটো বেকা হৈ গৈছে। কি আচৰিত, মই একো নকওঁ, আপুনি নিজেই চিন্তা কৰকচোন। হৈ যোৱা ভূমিকম্পৰ ফলত বৰপানী নদীৰ তলিভাগ ওপৰলৈ উফন্দি অহা বুলি ধাৰণা কৰা হৈছে। চাওকচোন হঠাৎকৈ পানী বাঢ়ি গৈছে। কমেণ্ট কৰি জনাবচোন বন্ধুসকল, এইটো কিবা খোৱা বস্তু নেকি। গছজোপাৰ পাতবোৰ মোৰ ভাল লাগে। বিভিন্ন নিউজত আপোনালোকে দেখা পাই আছে যে ভূমিকম্পৰ সময়ত কি কি কৰিব লাগে, কি কি সাৱধানতা অৱলম্বন কৰিব লাগে। আজি আপুনি এয়াও জানি লওক যে ভূমিকম্পৰ সময়ত কি কৰিব নালাগে। যদি আপুনি ছাদত আছে, ওপৰৰ পৰা জাপ মাৰিব নালাগে। বলকচোন বন্ধুসকল এটা চাইণ্টিফিক এক্সপেৰিমেণ্টৰ দ্বাৰা বুজিবলৈ যত্ন কৰোঁ যে গছ এজোপা ভূমিকম্পৰ সময়ত কিদৰে লৰে। বন্ধুসকল মোৰ এটা সৰু কিতাপৰ দোকান আছে আৰু দোকানত বৰ্তমান এটা অফাৰ চলি আছে, কলমৰ লগত শ্বাৰ্পনাৰ ফ্ৰী। ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।